ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো ৰাজ্য চৰকাৰে কিয় কেন্দ্ৰৰ পৰা টকা কমকে পাবলৈ ধৰিছে আৰু সেইকাৰণে দিনে দিনে ঋণ বঢ়াবলগীয়া হৈছে নেকি আৰু এই ঋণৰ পৰিমাণ যে ইমান বৃদ্ধি কৰিছে, ইমান যে ধাৰ ল'বলগীয়া হৈছে আৰু ইমান যে কৰৰ বোজা জাপি দিবলগীয়া হৈছে, তাৰ বিপৰীতে এই অৰ্থনীতিক আৰু অসমৰ ৰাজ্যৰ পক্ষত আনিবৰ কাৰণে এই চৰকাৰৰ কি কি ব্যৱস্থা হ'ব? মই সুধিছিলোঁ যে একচুৱেলি অসম চৰকাৰৰ ৰাজহ সংগ্ৰহটো অৰ্থনীতিৰ অৱস্থা কেনেকুৱা, ৰাজহ সংগ্ৰহৰ পৰিমাণ কোন দিশত গৈ আছে। তেতিয়া মই দেখিলোঁ যে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত কেন্দ্ৰৰ যিটো অনুদান বা গ্ৰাণ্ট, সেই গ্ৰাণ্টটো 2021-22 30,326 কোটি টকা আছিলে, কিন্তু কেন্দ্ৰৰ গ্ৰাণ্ট সেইটো গৈ কমি 21,250 কোটি টকা হৈ গ'ল। এইটো 24-25 কেন্দ্ৰীয় চৰকাৰে আমাক বঞ্চনা কৰিছে ছাৰ। তাৰ পাছত যদি চাওঁ যে কেন্দ্ৰৰ গ্ৰাণ্ট যেনেকৈ কমিলে, ফাইনেন্স কমিশ্যনৰ যিটো অংশ, যিটো ডিভলিউশ্যন বুলি কয়, সেইটোও কমি গুচি গ'ল। ফাইনেন্স কমিশ্যনৰ অংশ 8,916 কোটি টকাৰ পৰা কেন্দ্ৰীয় চৰকাৰে আমাক 1,356 কোটি টকালৈ 24-25 বৰ্ষত কমাই দিলে। এতিয়া ছাৰ, তাৰ ফলস্বৰূপে আমাৰ অসমে কি কৰিবলগীয়া হৈছে, এতিয়া ৰাজহুৱা ঋণ বঢ়াই দিবলগীয়া হৈছে, আমি ধাৰ বেছিকৈ ল'বলগীয়া হৈছে ছাৰ। 21-22 যি সময়ত আমাৰ ধাৰ আছিলে ছাৰ 14,896 কোটি টকা, সেই ধাৰ গৈ আমাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ধাৰ ল'বলগীয়া হৈছে 30,673 কোটি টকা। ছাৰ, ধাৰৰ পৰিমাণ সাংঘাতিক বাঢ়ি গৈছে, কিন্তু কেন্দ্ৰীয় চৰকাৰৰ অনুদান আৰু ফাইনেন্স কমিশ্যনৰ যিটো অংশ, সেই অংশ ছাৰ কমি গৈ আছে। আৰু তাৰ বিপৰীতে অসমৰ মানুহৰ ওপৰত মাধমাৰ দি অসমৰ যি কৰ ৰাজহ, অসমৰ মানুহৰ পৰা ধৰক এক্সাইজ ডিউটি, ইনকাম টেক্স, প্ৰপাৰ্টি টেক্স 47,684 কোটি টকাৰ পৰা সেইটো বঢ়াই গৈ এতিয়া 70,306 আমাক লুণ্ঠন পুৰা কৰিবলগীয়া হৈছে কেন্দ্ৰীয় চৰকাৰৰ পৰা পইচা নোপোৱাৰ কাৰণে। এতিয়া মোৰ প্ৰশ্নটো হ'ল যে কেন্দ্ৰীয় চৰকাৰৰ পৰা একেই ডাবল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো ৰাজ্য চৰকাৰে কিয় কেন্দ্ৰৰ পৰা টকা কমকে পাবলৈ ধৰিছে আৰু সেইকাৰণে দিনে দিনে ঋণ বঢ়াবলগীয়া হৈছে নেকি আৰু এই ঋণৰ পৰিমাণ যে ইমান বৃদ্ধি কৰিছে, ইমান যে ধাৰ ল'বলগীয়া হৈছে আৰু ইমান যে কৰৰ বোজা জাপি দিবলগীয়া হৈছে, তাৰ বিপৰীতে এই অৰ্থনীতিক আৰু অসমৰ ৰাজ্যৰ পক্ষত আনিবৰ কাৰণে এই চৰকাৰৰ কি কি ব্যৱস্থা হ'ব?